নমস্কাৰ মোৰ অসমীয়া বন্ধু বান্ধৱ আৰু পুত্ৰ পুত্ৰীসকল। জুবিন গাৰ্গ যিয়ে ভাৰতৰ অসমৰ নৰ্থ ইষ্টৰ সকলো ধৰ্মৰ মানুহক সকলো জাতি জনজাতিৰ মানুহক একত্ৰিত কৰিবলৈ চেষ্টা কৰি আছিলে। মাত্ৰ তেওঁ কিমান ষ্ট্ৰাগল কৰিলে মানুহক একত্ৰিত কৰাৰ কাৰণে। স্বৰ্গবাস হোৱাৰ পিছতো তেওঁ সকলোকে এক কৰি থৈ গুচি গ'ল। সকলো এক হৈ আছিল, কিন্তু বৰ্তমান ভাৰতৰ অন্য প্ৰান্তত এনে কিছুমান কথা চলি আছে যিটো মোকতো দুখ দিছেই, বহুতকে দুখ দিছে, কিন্তু জুবিন গাৰ্গক কিমান দুখ দিছে সেইটো চাওকচোন ভাবি। বেৰেলীত কি হ'ল আপোনালোকে গম পাইছেই। এতিয়া আকৌ লেটেষ্ট কি হৈছে, আমাৰ বানাৰসতো আৰম্ভ হৈ গ'ল। বানাৰসত কি হ'ল, কোনোবাই এটা প্ৰাচীন মন্দিৰত হনুমান চালিচা পঢ়ি আছিলে, তাত কোনোবা এজন আব্দুল চাহাবি আহি কৰি দিলে হাংগামা, আৰু তাৰ প্ৰতিক্ৰিয়াটো অলপ বেলেগ ধৰণৰ। এইবাৰ হিন্দু মানুহখিনি আহিলে, আই লাভ মহম্মদৰ সলনি এইবাৰ হিন্দু মানুহখিনি আহিলে, হাংগামা হ'ল, অতিকে বেয়া কথা। কিন্তু বেৰেলীত যিটো সমস্যা হৈছিলে, বেৰেলীৰ এটা গলিত সমস্যা হৈছিলে, সেই সমস্যাটো সেই গলিতে সমাধান কৰিব পৰা গ'লহেঁতেন, কিন্তু নাই, তাক ৰাষ্ট্ৰীয় স্তৰত লৈ যাবলৈ কোনোবাই চেষ্টা কৰিলে। কিন্তু বানাৰসত যিটো হ'ল, সেই গলিতে সমস্যাটো সমাধান কৰি দিয়া হ'ল। লেডিজ এণ্ড জেণ্টলমেন, দ্বিতীয় খবৰটো হ'ল উৰিষ্যাৰ কটক চিটিৰ এটা দৰগাহ বজাৰ বুলি এটা জেগা আছে, য'ত মুছলিম সম্প্ৰদায়ৰ মানুহ মেজৰিটি হয়। তাত কি হৈছিলে, দুৰ্গা পূজাৰ কিছুমান প্ৰচেশ্যন হৈছিলে, তাত আকৌ একেই সমস্যা। লাউড স্পীকাৰ লগাইছিলে, লাউড স্পীকাৰ মানা কৰি দিছে, তাত আকৌ এটা সমস্যাৰ উৎপত্তি হ'ল। কিন্তু এইটোকো এটা গলিৰ সমস্যা বুলি সেই সমস্যাটোক গোটেই ৰাজ্যত নাইবা গোটেই দেশখনত প্ৰচাৰ হ'ব নিদিলে এইটোকো কণ্ট্ৰল কৰা হ'ল। বন্ধু বান্ধৱসকল, এই যে তিনিওটা ঘটনা, এই ঘটনাটোক মই এটা ঘটনাৰ লগত ৰিলেট কৰিব খুজিছোঁ। 2 বছৰ আগতে কৰ্ণাটকত এটা ঘটনা হৈছিলে। এজন দোকানীয়ে হনুমান চালিচা চলাইছিলে, কিবা এটা সৰু স্পীকাৰ এটা লগাই তাৰ দোকানত, প্ৰাইভেট দোকানত। তাত হাংগামা হৈছিলে। মুছলমান সম্প্ৰদায়ৰ মানুহে আহি তাত হাংগামা কৰিছিলে, এইটো জেগাত মুছলমানৰ এই হনুমান চালিচা চলাব নোৱাৰ, কাৰণ সেইটো এটা মুছলমানৰ মেজৰিটি এৰিয়া আছিলে। কিন্তু এইটো কি ভাল ট্ৰেণ্ড নেকি? এইটো ট্ৰেণ্ডটো ভাল নেকি? অসমতো এই ট্ৰেণ্ডটো আৰম্ভ হ'ব ধৰিছে, হ'ব। কিছুমানে ইয়াক জুই লগাই আছে, আৰু এইটো এটা বৰ বেয়া ট্ৰেণ্ড। আমাৰ হিন্দুৱেই হওক, মুছলমানেই হওক, ধৰ্মক লৈ আচলতে বাই হাৰ্ট কোনেও কৰিব নোখোজে, কিন্তু পলিটিকেল মটিভেশ্যন থকাৰ কাৰণে এইবিলাক হয়। চ' মোৰ ৰাইজ, হিন্দুৱেই হওক, মুছলমানেই হওক, এইবোৰৰ পৰা বিৰত থাকক। যদি ক'ৰবাত সৰু সুৰা ক্লেছ হয়, সেইটো সৰু সুৰা ক্লেছবিলাক সেই সৰু সুৰা লেভেলতে চেছ কৰি দিয়ক। ডোণ্ট ট্ৰাই টু মেক ইট